শ্রীকৃষ্ণায় নমঃ। ॐ नमो भागवते वासुदेवाय। कृष्णाय वासुदेवाय देवकी नंदनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः। नमो पंकजनाभाय नमो पंकजमालिने नमो पंकजनेत्राय नमस्ते पंकजंगये। बहुदेव हुतं कृष्णं कंस सानुरामर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं हरिराम राम राम। मूकं करोति वासलं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दो माधवं वन्दे परमानन्दो माधवं। जय जय कृष्ण कृपामय महेश्वर जारो यज्ञाहिरे बहे ब्रह्मा हरि हर। मत्स्य कूर्म आदि अंग अवतार जारो ईश्वर कृष्ण को कोटि कोटि नमस्कार। नमो नमो मधुमुरारिपु महाहरि अंत जयुतम अति हुए जाक स्मरी। समस्त जगत उद्धारक जार नाम हेनय कृष्ण करो सहस्र प्रणाम। नमो भगवंत भक्तर नवनिधि हरि का स्मरणे आरंभर कहिधि। ओ नमो भगवंत भक्तर नवनिधि हरि का स्मरणे आरंभर कहिधि। एराम हुकने भूक मुनि बदती खुनियो परीक्षित শুনা সুখে কহ আৰু কৃষ্ণৰ চৰিত। অকদাচিত বনত ভুঞ্জিবে ইচ্ছা কৰি প্ৰভাতে উঠিয়া হিংগা ডাক দিলা হৰি। নিখান বুজিয়া গোপ শিশু অসংখ্যাত লইলা শিকিয়াত বান্ধি কান্দে দধি ভাত। গাৱে গাৱে অসংখ্য দামুৰি আগ কৰি লৰি গৈলা হাতে হিংগা বেত বাখি ধৰি। কৃষ্ণৰ অসংখ্য বৎস তাক বাতি লৈ অচৰাৱে বনত ৰংগে আপোন ক্ৰীড়ই। পিন্ধ মৈৰা পাখি গুঞ্জা থকা কিশলয় কৃষ্ণ কয়া বৰি বৃন্দাবনে উমলয়। কেহকাৰ শিকি আক চুৰি কৰি আনি জানে যেবে দূৰক পেলাৱে মেলি হানি। আৰু গতে তহিৰ পেলাৱে অন্তৰাই হাকি হাকি দেই পাছে আনিয়া দুনাই। যেবে দূৰ হন্তে কৃষ্ণ চাহন্তে বৎসক प्रतिज्ञा करिया सोए लरी कृष्णक। आमार भागवतर प्रतिটো अध्याय आरम्भ কৰোতে मंगलाचरण करे। मंगलाचरण माने हल भगवंतर उत्तम महिमार श्लोकবোৰ খুব
জয় আকাৰে ঘোষণা কৰি তেওঁক বন্দনা কৰা হয়। সেয়ে মংগলাচৰণ। এই মংগলাচৰণকে আৰম্ভ কৰি শুকদেৱে কৃষ্ণ ভগৱন্তৰ বালি ভোজৰ যি আঁচনি তাক সাৰ্থক কৰিবৰ কাৰণে ৰাতিপুৱাতে কি কৰিলে, তেওঁৰ নিচান আছে এটা বজাই দিলে। আমি শংখ বজালে যেনেকৈ নামঘৰত দবা বজাই দিয়াৰ লগে লগে নিচান ভকতে কৃষ্ণ বুলিলে আৰু মানে সেই তেনেকৈ তেওঁৰ নিচান আছে। তেওঁৰ নিচানটো কি? বাঁচুৰিটো, নহয় জানো? তেওঁ বাঁহৰিটো সুৰত জানি যাব, এইটো সুৰত আমি এইটো উদ্দেশ্য, এইটো সুৰত গোধন ৰখাৰ উদ্দেশ্য, এইটো সুৰত সাৱধান হোৱাৰ উদ্দেশ্য। এইবিলাক চব ভগৱন্তই সুৰৰ মাজেদি, ধ্বনিৰ মাজেদি মধুৰ ৰস, ক্ৰিয়া ৰস, মানে ভয়ানক ৰস, চব কথা বিতৰণ কৰি থাকে। এই ৰসবিলাক বিতৰণ কৰি থাকে। গতিকে সেইদিনা ৰাতিপুৱাই তেওঁ এদিন সেই যিটো বনভোজৰ বা বালিভোজৰ যিটো আনন্দ, তাৰ ৰসৰ এটা ধ্বনি বাণী উৰাই দিলে। উৰাই দিয়াৰ লগে লগে গাঁওবিলাক চব আৰু শুনিয়ে গ'ল। চব ল'ৰা ছোৱালীয়ে দৈ ভাত, তেওঁলোকৰ প্ৰিয় আহাৰ হ'ল দৈ আৰু ভাত। দৈ আৰু ভাত এইকাৰণেই, দৈ অতি পুষ্টিদায়ক। মাছ মাংস ক'ৰবাতে থাকক, দৈ যদি খায় সমস্ত পুষ্টি দিব লাগিব, দৈ দিয়ে। দৈত কি আছে হয়নে? আমাৰ কেলৰি, উচ্চ পৰ্যায়ৰ খাদ্যৰ যিটো সামৰ্থ্য, প্ৰটিন, ভিটামিন এইবিলাক মিলাই চব কেলৰিবোৰ দৈত থাকে। গতিকে দধি ভাতটো গৰু চৰাবলৈ যাওঁতে খালে পিয়াহো নাইকিয়া হয়, পিয়াহ কমি যায়। দৈ খালে শৰীৰৰ ৰেজিষ্টেন্সটো বাঢ়ে, পানী নহ'লেও থাকে। তেওঁলোকৰ ভগৱন্তৰ নিজৰ প্ৰিয় সংগীসকলক সদায় দৈ ভাতৰ প্ৰতি আকৃষ্ট কৰিছিল। গতিকে সেইকাৰণে দৈ ভাত লৈ চবেই শিকাৰ পৰা নমাই গৈছে আৰু আনন্দত ইটোৱে সিটোক ঠেলা হেঁচা এইবিলাকতো আছে। আমাৰ এতিয়া এই নাওতে আহোঁতে আমাৰ এই সৰুবিলাকে কি আনন্দ কৰিছে, নহয় জানো? একেই আনন্দ। শিশুৰ আনন্দ বুলি ভিতৰত আমাৰ আনন্দবোৰ কোনে লয়? চকুৱে লয়। চকুৱে আমাৰ সৰস্বতী আই ক'ব নোৱাৰা হৈ আছে, আমাৰ আই ক'ব নোৱাৰিছে, চকুৰে লৈ আছে। ৰস পান কৰি আছে, নহয়নে? নদীৰ সুন্দৰ স্ৰোতস্বিনী নদীৰ মাজত এই শিলাময় খণ্ডত এইফালে গছে বৃক্ষে গোটেই এটা মনোমোহা প্ৰাকৃতিক খণ্ড কোনে গ্ৰহণ কৰিছে? ত্বকে কৰা নাই। ত্বকে ভৰি পানীত চুই গম পাইছে, ধুনীয়া শীতল পানী। এইটো আমাৰ ত্বকৰ কাম। নয়নৰ কাম হ'ল দৰ্শন কৰা, হয় নাই? আৰু আমি অনেক ভোজন আনিছোঁ, তাৰ কামটো হ'ল স্বাদ, হয় নাই? স্বাদে ল'ব। স্বাদৰ জৰিয়তে আমি ইন্দ্ৰিয়বিলাকৰ একোটা যিটো গুণ, এইবিলাক উপলব্ধ হ'ব, হয় নহয়? সেইকাৰণে ভগৱন্ত কৃষ্ণই দধি ভাত লৈ মানে বনভোজৰ স্থলীলৈ আৰম্ভ কৰাৰ কথাখিনি প্ৰথমে ইয়াত আৰম্ভ কৰিছে। গতিকে আমাৰ ইয়াত ডাঙৰ কথা শ্ৰৱণ ইন্দ্ৰিয়। শ্ৰৱণটো আমাৰ যে শুনি আছোঁ, শুনাৰ আনন্দ। সেইফালৰ পৰা মিউজিক বাজি আছে, হয়নে? এইফালৰ পৰা মিউজিক বাজি আছে, এইফালে আজি এতিয়া আমি ভাগৱত আৰম্ভ কৰি আছোঁ। কোনোবা এজনে হয়তো ইয়াৰ সুন্দৰ দুইটা মধ্যতে থাকি শ্ৰৱণ আনন্দ ল'ব। দেখা নাপাবও পাৰে, কিন্তু শ্ৰৱণ ইন্দ্ৰিয় আমাৰ আছে। গতিকে এই ইন্দ্ৰিয় সৰ ইন্দ্ৰিয় বুলি কৈছে। সৰ ইন্দ্ৰিয়ৰ ভিতৰত হয়নে, এই ছাল, চকু, মুখ, এই বাঘিন্দ্ৰিয়, এইটো বাঘিন্দ্ৰিয় হ'ল চবতকৈ ওপৰ। বাঘিন্দ্ৰিয় যেতিয়া সমাপ্ত হৈ যাব, তেতিয়া নাই, মাতবোৰ গ'ল আৰু, হয়নে? কিন্তু ইয়াৰ পৰাই আকৌ জগতক মধুময় কৰি থৈ ভাল বাক্যৰ সৈতে, হয়নে? ভাল এটা হাঁহিৰ সৈতে সম্ভাষণ জনাই আনিছে, হয়নে? ভাল এটা মাতৰ সৈতে, কণ্ঠৰ সৈতে বাণিক্য সমলম কৰোতি পুৰুষম ইয়া সংস্কৃত ধায়তে, হয়নে? বাণী আমাৰ সংস্কৃতি। গতিকে ভাগৱতত সেই অমৃত বাণী আছে, আত্মা অমৃত আছে। আত্মাই যি অমৃত খাই আনন্দ লাভ কৰে, সেই আত্মা অমৃত ভাগৱতত আছে, হয়নে? বাণী অমৃত আমাৰ তাত আছে। যে তেওঁ কৃষ্ণই কেনেকৈ ধনী অমৃত আছে, এই অমৃতবিলাকৰ সংমিশ্ৰণ হ'ল কৃষ্ণ ভগৱান। তাৰপিছতে খাদ্য অমৃতো আছে। দধি ভাত এক অমৃত,
গতিকে খাদ্য মৃত্যু আছে, তাৰ বৰ্ণনা ইয়াতে কৰিছে। সেইকাৰণে আমি ইয়াৰ পিছৰখিনিলৈ গৈ থাকিলে কি ৰস হ'লে আমি আনন্দ ল'ম। কৃষ্ণ। লগতে ইয়াত হেৰি কথাটো ক'লে, মানে ইজনে সিজনৰ শিকীয়াবিলাক চুৰ কৰি নি দূৰত পেলাই দিছে, তাৰ পৰা কোনোবা এজনে আৰু দূৰত পেলাইছে, মানে সিটো লুকালে মই লুকাই দিওঁ আৰু অলপ দূৰত। কিন্তু যেতিয়া মানে অনুনয় বিনয় কৰিছে, ভাই আনি দে, তই এয়া দে, মই আৰু বিচাৰি নাপাওঁ, আকৌ আনিও দিছে। মানে ল'ৰা ধেমালি যিটো, এইটো মানে আনন্দটো তেওঁলোকে উপভোগ কৰিছে আৰু আমাক ল'ব দিছে। এইটো তেওঁলোকে কৰিছে। আজি সেই আনন্দ, আমি যে অডিঅ'ৰ পৰা ভিডিঅ' কৰি আছোঁ, আমাৰ ভাৱনাটো আহি গৈছে নহয়, যে এনেকৈ ল'ৰাটোৱে দৌৰি গৈ শিকীয়াযোৰ লুকাই থ'লে আৰু বেলেগে তাৰ পৰা আকৌ লুকাই থ'লে। যেতিয়া ই ক্ষমা খুজিছে, নোৱাৰোঁ বুলি কৈছে, চাৰেণ্ডাৰ কৰিলে, আত্মসমৰ্পণ কৰাৰ পিছত আকৌ আহি নিজে বস্তুটো হাতত পৰিল। মানে আমাকো নিশ্চয় সেই ভাৱনা এটা দিছে, আমি প্ৰয়াস কৰিলে নাপাব পাৰোঁ, কিন্তু আত্মসমৰ্পণ কৰিলে। এয়া হ'ল চিত্ত শুদ্ধি। হয়, বেয়া কামটোকে কৰিছে, কৰি আকৌ ধৰা পৰি নিজকে মানে চিত্ত শুদ্ধি কৰিবলৈ আমি বেয়া কাম কৰিলোঁ বা তেনেধৰণৰ আনৰ কিবা এটা ক্ষতি কৰিবলৈ বা আনন্দ ল'বলৈ যাওঁতে ক্ষতি নোহোৱাকৈ কৰা যিখিনি বৈশিষ্ট্য, ভগৱন্তৰ সংগীসকলৰ সেই বৈশিষ্ট্যখিনি প্ৰত্যেকৰে গাত আছে। সেই কথাখিনি ইয়াত মানে বিশেষকৈ তল ফালৰ পৰা ভাৱটো আহিছে। কৃষ্ণ। কৃষ্ণ। তাৰপিছতে কি কৰিছে তেওঁলোকে, সেইখিনি কৰিলে, কৰি উঠি আকৌ কোনে দৌৰি কৃষ্ণক লগ পাব পাৰে, দামুৰিবিলাক বিচাৰি গৈছে দূৰলৈকে ঘূৰাবৰ কাৰণে। আকৌ তাৰ পৰা কৈছে কৃষ্ণক কোনে চুব পাৰে আগতে। তাত কিন্তু পৰমাৰ্থিক তত্ত্বটো সোমাই থাকিল নহয় জানো এটা, কৃষ্ণক কোনে আগে চুব পাৰে, বেলেগক চোৱাৰ কথা কোৱা নাই। কৈছে যেবে দূৰহন্তে কৃষ্ণ চাহন্তে বৎসক প্ৰতিজ্ঞা কৰিয়া চৈ লৰি কৃষ্ণক। কৃষ্ণ কোনে আগতে দৌৰি লগ ধৰিব পাৰে। আমাৰ আটাসকলৰ মাজত এই ভিতৰত মানে জেদ ভাৱটো থাকে যে কোনে আগতে কৃষ্ণক চুব পাৰে, কোনে আগে গুৰু সেৱা কৰিব পাৰে, কোনে আগে পাঠপ্ৰসংগ কৰিব পাৰে, কোনে আধ্যাত্মিক ক্ষেত্ৰত বেছি আগবাঢ়ি যাব পাৰে। আমিও তেখেতসকলৰ অনুগামী, পদানুসৰণ কৰি আছোঁ, তেখেতসকলে আশীৰ্বাদ কৰিলোঁ। আমাৰ সেইটো প্ৰয়াস আছে, কৃষ্ণক কেনেকৈ আমি লগ ধৰোঁ, কৃষ্ণক কেনেকৈ আমি সন্তুষ্ট কৰোঁ বা আমি তেওঁৰ প্ৰিয়তম হ'ব পাৰোঁ। গতিকে এনেদৰে যে কি কৰিছে, অ ৰাম ভ্ৰমন্তে আনন্দে কত শিঙাবাসী বাই, অ পক্ষীৰ ছায়ালত লগে কত ফুৰে ধাই, কুলি কহি হাৰি কত কুহু কুহু কৰে, ভ্ৰমৰৰ লগে কত কৌতুকে গুঞ্জৰে, অ শংকৰ লগত কত বসি থাকে চুম্পি, অ ময়ূৰাৰ লগত কত ৰংগে কৰৈ চালি, এ ৰাম কত বৃক্ষে চৰি বানৰক লগাই মাতাও, কৰয়াতি ভ্ৰুকুটি খে কত কৰি দাঁত, বেংগৰ লগত কত ফুৰে দেও পাৰি, অ কতো খলখলি হাসৈ ছায়াক হিয়াৰি, মহাভকতৰ যিটো পৰম দৈৱত, মহাযোগী গণে যাক নেদেখে ধ্যানত। মহাদৈৱত এই কেলিবিলাকক কি বুলি কৈছে, যিবিলাক শিশুবিলাকে কৰি আছে খেল, মহাদৈৱত দেৱতাৰ সমাজত সেই বস্তুটো তাত পাবলৈ নাই। কিয় নাই? দেৱলোকত আছে কেৱল ভোগ। আচ্ছা, দেৱলোকত থকা ভোগখিনি এই বাল্য শিশুৰ লগত মাজত পাৰ্থক্য এইখিনিতে তেখেতে সুধিছে। মহাযোগ সাধন কৰি গৈ পেলাই কোনো দেৱতা হ'ব পাৰে, যজ্ঞ পাতি দেৱতা হ'ব পাৰিব, যোগ কৰি মানুহ দেৱতা হ'ব পাৰিব। কিন্তু এই যে বাল্যক্ৰীড়া যিহেতু অমৃত,
কৃষ্ণ ভগৱন্ত পৰম ব্ৰহ্মৰ লগত নিজৰ আত্মীয়তা স্থাপন, সম্পৰ্ক, স্থায়ী সম্পৰ্ক স্থাপন, এই দুটাৰ মাজত পাৰ্থক্য আছে। ব্ৰহ্মক যোগৰ মাজেদি দৰ্শন কৰা, অহম ব্ৰহ্মাস্মি বুলি কোৱা, হয়নে, তত্ত্বমসি বুলি কোৱা। ঋষিসকলে, যোগীসকলে, জ্ঞানমাৰ্গীসকলে এইবিলাক চব উদ্ধাৰণ কৰে। অহম ব্ৰহ্মাস্মি বুলি কৈছে কিয়নো মই ব্ৰহ্ম বুলি কৈছে। তাৰপিছত তত্ত্বমসি, যিজন ঈশ্বৰ মই সেইজন হৈছে। তাৰপিছত এনেকৈ জ্ঞানীসকলে ঈশ্বৰক নাপালেও ব্ৰহ্মক দৰ্শন কৰি তেনেধৰণৰ শব্দ ভাগৱতত ভালেমান ঠাইত আছে। তেনেকুৱা আমাৰ আৰু আছে, তত্ত্বমসিৰ লগত আছে, অহম ব্ৰহ্মাস্মিৰ লগত আছে, আৰু কেইটামান শব্দ আছে। মই অলপ সেইসকল হ'ল জ্ঞানী যোগীসকলৰ কথা, ব্ৰহ্মক দৰ্শন পাই যায়গৈ। কিন্তু ভকতৰ কথাটো হ'ল ব্ৰহ্ম নিজৰ অনুভৱটো নিজে কৰি সন্তুষ্টি নহয়। ব্ৰহ্মৰ সিপাৰে ভগৱন্তৰ যে পৰম ব্ৰহ্ম আছে, পৰমাত্মা ভগৱন্ত বস্তুক লগ নোপোৱা পৰ্যন্ত তেওঁলোকৰ এটা বেলেগ অনুভৱ আছে, আৰু সেই অনুভৱটোৱে হ'ল ভক্তি। তাৰ ব্যৱস্থা মাত্ৰ ভক্তি। ভকত নোহোৱা পৰ্যন্ত তেওঁ কেতিয়াও তেনেধৰণৰ অনুভৱ আনিব নোৱাৰে। তেওঁ নিজে যদিও নিজক ব্ৰহ্ম বুলি ভাবে, এজন ভকতৰ লগত তেওঁৰ তুলনা বহুত তলত থাকে। এই কথাটো আমি আগতে এবাৰ কৈছোঁ যে ব্ৰহ্ম ঋষিসকলৰ পৰা ভকতসকলৰ দূৰত্ব কি? ভকতসকল হ'ল সেৱাৰ ৰসৰ মাজত থকা। ভকতসকলে সাধু সন্তৰ লগত কেৱল সেৱাৰ ৰসত মজি তেওঁলোকক প্ৰেমময় ভকতিৰ মাজত আবদ্ধ হৈ থাকে। কিন্তু যোগী সিদ্ধসকলে সকলোৰে পৰা সম্বন্ধ কাটি পেলাই নিজে কেৱল আনন্দ ব্ৰহ্মত ৰৈ থাকে। ভকতৰ সেইটো নহয়। ভকতে প্ৰতিক্ষণ সাধু সন্তৰ লগত থাকিব খুজিব, আৰু ভগৱন্তৰ লগত শ্ৰৱণ কীৰ্তনৰ আনন্দ লৈ থাকিবলৈ, তেওঁৰ সেৱা ভক্তি কৰি থাকিবলৈ ভকতে বিচাৰিব। আৰু সেই আনন্দটো কি বুলি কৈছে? মুকুতিতকৈ শ্ৰেষ্ঠ বুলি কৈছে। ব্ৰহ্ম ঋষিসকল মুক্তি লাভ কৰিছে। সাৰূপ্য, সাযুজ্য, সানিপ্য, শালুক্য ইত্যাদি মুক্তি লাভ কৰিছে ব্ৰহ্ম ঋষিসকলে। কিন্তু ভকতসকল সেই ঋষিৰ মুক্তিবিলাক লাভ কৰিছে অতি অপ্ৰয়াসে। এওঁ 1000 বছৰ যোগ কৰি যিটো পাইছে, ভকতসকলে সেৱাৰ ৰসত মজি ভকতৰ সেৱা কৰি সাধু সন্তক ভজনা কৰি ভগৱন্তক অতি সহজে লাভ কৰিছে। ভগৱন্তৰ লাভ কৰাৰ পিছত তেওঁলোকৰ যিটো স্তৰ লাভ হয়, সেইটো স্তৰত মুকুতি, ভুকুতি, ঋদ্ধি, সিদ্ধি এইবোৰ ক'ৰবাতে থাকে। সেইবোৰ চব আহি যায়, তেওঁলোকে সেইবোৰ আঁতৰাই থয়। এতিয়া এই গোপসকলৰ যিটো শক্তি, তেওঁলোকে কৃষ্ণক পাবলৈহে গৈছে। কৃষ্ণৰ প্ৰতিহে লক্ষ্যৰ কৃষ্ণ। কৃষ্ণত কি আছে? প্ৰেম আছে। তেওঁৰ প্ৰতি প্ৰেমৰ যিটো জোৱাৰ, ভকতৰ সেই জোৱাৰ। ব্ৰহ্ম ঋষিসকলৰ জোৱাৰ ইজনে সিজনৰ প্ৰতিযোগিতা। এই বিশ্বামিত্ৰৰ লগত যেনেকৈ বশিষ্ঠৰ যুদ্ধ, হয়নে? তেওঁলোক এজন হ'ল বক, এজন হ'ল আমাৰ ডাউক হৈ এখন যিখন যুদ্ধ, হয়নে? সেই যুদ্ধবোৰ তেওঁলোকৰ লাগিয়ে থাকে। স্বৰ্গত থকা সকলো সেই যুদ্ধ চলিয়ে থাকে। সেইকাৰণে দৈৱত, দেৱতাও সেই তাত ওপৰত, দেৱলোক, ব্ৰহ্মলোক, সকলো লোকৰ ওপৰত এই ভকতসকলৰ যিটো গুণ, কৃষ্ণ প্ৰেমত থকা যিটো আত্মনিবেদন অৱস্থা, ইয়াতকে মানে ব্ৰহ্ম ঋষিসকলতকৈ বহুত ওপৰ স্তৰ। তেওঁলোকে ইচ্ছা কৰিলেই যি মন যায় তেওঁলোকে যাব পাৰে। ব্ৰহ্ম ঋষিসকলেও যাব পাৰে, কিন্তু তেওঁলোকৰ সীমা থাকে। বৈকুণ্ঠত গৈ তেওঁলোকে স্থায়ীভাৱে থকাৰ সৌভাগ্য নাই।
বৈকুণ্ঠত যি বৰ্ণনা দিয়া আছে, বৈকুণ্ঠত গৈ ব্ৰহ্ম ঋষিসকলে থকাৰ সৌভাগ্য নাই। তেওঁলোক শতগুণৰ মাজতে আবদ্ধ হৈ থাকিব। ব্ৰহ্ম ঋষিসকল কলৈকে যাব পাৰিব? আমাৰ এইখিনিতে আছে তমগুণী, তমলোক, তাৰপিছতে তমলোক মানে শিৱলোক আছে। শিৱলোকৰ পৰা আৰু ওপৰলৈ যাব হ'লে লোক আছে, ব্ৰহ্মলোক আছে। ব্ৰহ্মলোক মানে আমাৰ এইটো ব্ৰহ্মাৰ যিটো লোক, সত্যলোক, সত ৰজ তম। ব্ৰহ্মাৰ হ'ল ৰজগুণৰ দ্বাৰা ব্ৰহ্মা আবৃত হৈ আছে। গতিকে ব্ৰহ্ম ঋষিসকল সেই ব্ৰহ্মৰ ৰজগুণলৈকে যাব পাৰে। তাৰোপৰি এটা গুণ আছে শতগুণ। শতগুণলৈকে ব্ৰহ্ম ঋষিসকল যায়, কিন্তু গুণাতীত ৰূপলৈ ব্ৰহ্ম ঋষিসকল যাবগৈ নোৱাৰে। পাৰ্থক্য সেইটো এটা আছে। দেৱতাবিলাকতো ইয়াতে থাকিল, পিতৃলোক, দেৱলোক, জগলোক চব ইয়াতে থাকিল। এইসকল তমলোকতে থাকিল, ব্ৰহ্মলোকতে থাকিল। কিন্তু ভকত একেবাৰে ত্ৰিগুণাতীত হৈ ভগৱন্তৰ লোক পাই গ'লগৈ। গতিকে এই ত্ৰিগুণাতীত ওপৰত থকা যিটো স্তৰত যিটো প্ৰেম, সেইটো প্ৰেমত এই তলৰ খাপতে সত্যলোকতে থকা যিবোৰ মুক্তি আছে, এইবোৰ কাহিনী পাতে অতিক্ৰম কৰি ভকত গুচি যায়। গতিকে ভকতৰ সেই তাত গৈ পোৱাৰ পিছত কোনো শক্তিয়ে তেওঁক আৰু আনন্দ দিব নোৱাৰে। তেওঁক ৰূপো নালাগে, ঐশ্বৰ্যও নালাগে, বিভূতি নালাগে, সামৰ্থ্য, এইবিলাক তেওঁলোকে ভৰিৰ তলত ৰাখে। সেইকাৰণে ভকতৰ মাজৰ পৰা এই যিসকল ভকত আহি তাত আছে, সেইসকলতো আগত ঋষিয়ে আছিল, ব্ৰহ্ম ঋষিয়ে আছিল। ব্ৰহ্ম ঋষিসকলে তাত উপায় নাপায়হে আহি পেলাই ইয়াত আহি গোপ গোৱালি হৈছেহি। পূৰ্বজন্মত তেওঁলোক মহা যোগী, শ্ৰেষ্ঠ সবতকৈ ওপৰৰ শাৰী শ্ৰেষ্ঠ ঋষিমুনি। তেওঁলোকে তাত শান্তি নাই। প্ৰভুক ক'লে যে আমি ইয়াত একো নাই, অহম ব্ৰহ্মাস্মিত একো নাই, তুমি পৰমাত্মা, তোমাৰ চৰণত ভক্তি কৰি আনন্দ কৰি কেৱলে তেতিয়াহ'লে অপেক্ষা কৰা। গতিকে কলিত আহি দ্বাপৰত আহি পেলাই কৃষ্ণ ৰূপত তেওঁ সকলো যিসকল ভকত একান্ত ব্ৰহ্ম ঋষিসকল মাতি আনি লীলা কৰি সেইসকলক লৈহে আনন্দ লাভ কৰি আছে। সেই আনন্দ লাভটোৰ পৰা এই আমাৰ যিসকল যোগী আছে, যেনে আমি ধৰি ল'লোঁ গৰ্গয়ে হওক, বাল্মীকিয়ে হওক, ব্যাসে হওক, এইসকল। নহ'লে ব্যাসেনো নিজে ব্ৰহ্ম দেখা কৰাৰ পিছত ব্যাসৰ মন ইমান অস্থিৰ কেলে হ'ব লাগে? ইমান জ্ঞান পণ্ডিত, চাৰিবেদ যাৰ আহি হাত মুঠি কৰি এক কৰি পেলাইছে। বেদবিলাকতো থানমান হৈ আছিলতো, ঋষিবিলাকে সাধনা কৰিছে, এজনে এটা সৃষ্টি কৰিছে, আন এজনে এটা সৃষ্টি কৰিছে, সিদ্ধান্তবোৰ দি গৈছে। এই চব সিদ্ধান্ত আনি পেলাই ব্যাসৰ মূৰত এক স্থায়ী কৰিছে। প্ৰথমতে বেদ আৰম্ভ কৰিছে, ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, এই ব্যাসে বনাইছে। 18 পুৰাণ এফালৰ পৰা বনাই সিদ্ধান্তবোৰ তেওঁ দি গৈছে। সেইকাৰণে ব্যাসতকৈ সিদ্ধান্ত দিওঁতে আৰু আন কোনো নাই। ব্যাসৰ স্মৃতি ব্ৰহ্ম ঋষি সেইজনো আধা বলীয়া ৰকম হৈ গ'ল যে, হয়নে? এইবোৰ চব জানোৱে আমি। গতিকে সেইকাৰণে ভকতৰ স্তৰটো বুলি ক'লে আমি একদমেই তালৈ যাবগৈ লাগিব। যিজনে সাৰূপ্য, সানিপ্য, সাযুজ্য, শালুক্য, হয়নে, সিদ্ধি, ঋদ্ধি, কোনো ধৰণৰ স্তৰ চুই নাচালে, চিধা কৃষ্ণৰ ভগৱন্তৰ গুণানুকীৰ্তন আৰু তেওঁৰ ভকতৰ চৰণ, তাতকৈ সেয়ে মূলধন। গতিকে ভকতৰ আৰু সেইটো তেনেকৈ বুলি মই ভাবোঁ। আৰু সেইখিনিয়ে বোধহয় গুৰুজনাই বৰগীতত গালে নেকি? তুমি প্ৰভু নিৰ্গুণ, গুণৰ সীমা নাই, নিৰ্গুণ হৈ জীৱ সহি গুণ গাই। গুণ আতীত, এই গোটেইবিলাক গুণ শেষ আৰু গোটেইবিলাক একেলগে আছে। সেইকাৰণে তুমি প্ৰভু নিৰ্গুণ, কিন্তু গুণৰ সীমাই নাই। আৰু সেই গুণকে গাই গাই ভকতসকলে কি হৈছে, জীৱবিলাকে নিজেও নিৰ্গুণ হৈ গৈছে, নিজে উপৰাম বুলি কৈছে। সেইকাৰণে কোনোবা এটা ঠাইত
গতিকে এটাজনে ক'লে এয়া মহাভকত আৰু মহাযোগীৰ কথাটো আমাৰ বাপজনাই সুধিছিল আৰু তাৰ হেৰি কৰি বুজাবলৈ যাওঁতে তেখেতে আমাক তাতকৈও বেছিকৈ তথ্য দিলে বুলি মই ভাবিছোঁ। গতিকে সেয়া কৈছে, হেন ব্ৰহ্ম চক্ষুৰ গোচৰ ভৈল যাৰ, সেই যিজনক মহাযোগীসকলে ধ্যানতো দেখিবলৈ সক্ষম নহয়, সেইজনে কি কৰিছে আকৌ ব্ৰহ্ম, সেই ব্ৰহ্মজনে চক্ষুৰ গোচৰ ভৈল যাৰ একেবাৰে সচক্ষে দেখি পাবৰ কাৰণে সক্ষম হ'ল, যোগ্যতা পালে, কতনো বৰ্ণাইব ভাগ্য ব্ৰজৰ প্ৰজাৰ। সেইকাৰণে হৈছে ব্ৰজৰ প্ৰজাৰ ভাগ্য বৰ্ণনা কোনেও কৰিব নোৱাৰে। যাক মহাযোগী ধ্যানতো নাপায়, সেইজনক চকুৰে চাইছে, লাৰিছে, সম্বন্ধ কৰিছে, একেলগে খেলিছে, একে আসনত বহিছে, খাইছে, শুইছে, একেলগে খেলিছে, গৰু চৰাইছে, কিমান সৌভাগ্য, সেইকাৰণে কোনেও বৰ্ণনা কৰিব নোৱাৰে বুলি ভাগৱতে ক'লে। অ ৰাম শিশুগণে মহাপুণ্য কৰি আছে কত, অনুক্ষণে ক্ৰীড়ই ৰংগে কৃষ্ণৰ লগত, প্ৰতিটো মুহূৰ্ত তাৰমানে খেলি থাকে। এ ৰাম ৰাম আতয় অনন্তৰে কথা শুনিও পাছে, অঘনামে অসুৰ তথাতে চুম্পি আছে, বকপুত নাৰহিতো সুদৰ কনিষ্ঠ, কংখে পাঞ্চিলে চিন্তে কৃষ্ণৰ অনিষ্ঠ, অ কৃষ্ণ হমে ক্ৰীড়ই দেখি গোপ শিশু চয়, কত কটাই আখি মনে গুণে দুৰাশয়, এহি কৃষ্ণে বধি আছে ভাতৃভগিনীক, আকৌ আজি মাৰিয়া তোৰ পিবহি তো দুইক, হেন মনে গুণী দুষ্ট দত্তে পাতি কাপ, আগভেন্তি ভৈল ঘূৰ অজগৰ খাপ, ও দীৰ্ঘে এক যোজন জুৰিল কলে বৰ, এ বাইল বেন্ত গোট যেন গিৰিৰ গহ্বৰ, তলয় উঠ গোট নমাই মাটি তথাপিল, ওপৰৰ উঠ গুয়া মেঘত লাগিল, ও পৰ্বতৰ শৃংগ যেন দান্ত দুই পালি, মেলিলে জিব্বা খান যেন ৰাজ আলি, প্ৰচণ্ড বতাহ যেন নিশ্বাস ফুকাৰে, ৰংগা দুই চক্ষু জুই আঙ্গুনি আকাৰে, বৎসলে আখি দেখিলে শিশুজাক, অহিত বৃন্দাবনৰ প্ৰদেশ মানি তাক, অন্যন্যে বোলে অবা যেন সংগ পাই, আমাক গিলিবে লাগি আছে বেন্ত বাই, ৰঙা মেঘ খণ্ড যেন ওপৰে উঠ লেখি, মেঘৰ ছায়া কটল উঠ যেন দেখি, গিৰি শৃংগ ভৈল যেন দান্ত দুই পালি, অজিব্ব যেন প্ৰকাশে বহল ৰাজ আলি, আমাক গিলিবে লাগি কৰিছই প্ৰবন্ধ, কৃষ্ণৰ হাততই আৰু পৰিবে কন্ধ, ও এহি বুলি থমকিল গোপ শিশুগণ, উলটি কৃষ্ণৰ দেখৈ প্ৰসন্ন বদন, নাহি ভয় বুলি হবে বজায়া চাপৰি,
অঘৰ গৰ্ভত হবে পখিলাৰ অংগ কৰি কৃষ্ণে জানিল অন্ত পাছে মিলিল অন্যায় গিলিবাক লাগি আছে হৰপে বেন্ত বাই বাঁধিবে খোজন্তে গইলা পখিল গৰ্ভত ভকত অভয় দাতা গুণন্ত মনত ওহা নষ্ট বল মোৰ গুৰক্ষদা মুৰি এটিখনে কৰিবে জীৰ্ণ দুৰ্বাৰ আখুৰি কেন মতে ৰাখৈ অসুৰক কৰো হত হেন চিন্তি পখিলন্ত অঘৰ গৰ্ভত কৃষ্ণ অঘাসুৰ বধ অসুৰ কি গুণৰ মাজত অসুৰ চৰিত্ৰবিলাক বিকশিত হয় অসুৰৰ চৰিত্ৰ হ'ল ইন্দ্ৰিয়লব্ধ জ্ঞানৰে তেওঁলোকে কি কৰে কিছুমান অদ্ভুত সাধনা কৰে এই ইন্দ্ৰিয়বিলাকক সূক্ষ্ম কৰিব পাৰে বৃহৎ কৰিব পাৰে একেবাৰে চুলিদাৰৰ সমান হৈ যাব পাৰে এই বিদ্যাবোৰ তেওঁলোকৰ গাত আছে অসুৰ হ'লেও তেওঁলোকৰ সংস্কৃতি আছে সংস্কৃতি হ'ল তেওঁলোকৰ কথা হ'ল তেওঁলোকে সদায় দেহাত্মবোধৰেহে চব চিন্তাবোৰ কৰে দেহ নিজৰ কলেবৰটোৰ ওপৰতে তেওঁলোকৰ চব বিজয় বিচাৰে কংসৰ আৰু তেনে একে কথা মদমত্ত কংসৰ নিজৰ শৰীৰটোৰ ওপৰত যিমান অহংকাৰ আছিল সেই অহংকাৰৰ ওচৰত চববিলাক অসুৰ আহি বন্দী হৈ গৈছে কোনো অসুৰে কংসৰ পৰা হাত সাৰিব নোৱাৰিব কংসৰ ইমান সাধনা আছিল ইচ্ছা কৰিলে সকলো জগতখনক তেওঁ স্থান মান কৰি দিব পৰা পৰাক্ৰম আছিল গতিকে সেই শক্তিটোক জৰাসন্ধই হাত কৰিবৰ কাৰণে নিজৰ ছোৱালী দুজনী তালৈ দিছিল সেই কংসক বাকীবোৰ অসুৰে ভিত্ত হিচাপে মানি আছিল পুতনাৰ দৰে ৰাক্ষসী কম শক্তিমান নেকি নিজৰ কলেবৰটো যেতিয়া মাটিত পৰিছে পৃথিৱীখন কঁপি গৈছে ইমান তেওঁ মহাকায় ধৰিব পৰা বিদ্যা আছে এই বিদ্যাবোৰ তেওঁলোকে জানে মায়াবিদ্যা এইবিলাক হ'ল মায়াবিদ্যাৰ অন্তৰ্গত মায়াবিদ্যাৰ ভিতৰতে তেওঁলোকৰ ইতিমধ্যে কংসৰ পাচনিত কংসই পঠাই দিয়াৰ পিছত পুতনা বধ হৈছে চক্ৰবধ বধ হৈছে চক্ৰবাত অসুৰ তাৰপিছত এইবাৰ অঘাসুৰ তেওঁ আৰু শক্তিশালী তেওঁক দিছে যে তুমি যোৱাচোন ই কোন কৃষ্ণ ক'ত আছে তেওঁক সমন্বিতে গোৱাল যিমান আছে সমকে তুমি শেষ কৰি দিয়া তেওঁ নিশ্চিন্তে গৈছে গৈ যিটো ৰাজালিৰ বৰ্ণনা দিলে মেঘৰ একদম উদ্ধত লাগিছেগৈ কম কলেবৰ ধৰা নাই সাধনা তেওঁলোকৰো আছে তেওঁলোকে সাধনা নকৰা আত্মা নহয় আমাৰ সাধাৰণ জীৱবিলাকতকৈ তেওঁলোক বহু ওপৰ স্তৰ গতিকে সাধাৰণ মানুহক তেওঁলোকে সহজতেই নাশ কৰি দিব পাৰে আচ্ছা সহজতে নাশ কৰি দিব পাৰে ইতিমধ্যেতো ক'লেই যে ঋষিসকলটো কম পুণ্য কৰি আহি পেলাই তাত থকাহি নাই শিশু হৈ যিসকল গোপসকল আহিছে গোপসকলটো মহাপুণ্যশীল ইমান সাধনা কৰি ব্ৰহ্ম ঋষি হোৱাৰ পিছত আহি মনুষ্য জন্ম পাই ঈশ্বৰৰ লগত সম্বন্ধ কৰি আছে সেইসকলক অলপ আগতে কোৱাৰ আগতে তেওঁলোক কিমান পাৱাৰত আছে পাৱাৰটো আমি যদি চাওঁ এই দেৱশিশুসকল যিবিলাক আমাৰ তেওঁৰ গোৱালী আছে হয়নে
এইসকলো কম শক্তিমান নহয়, তেওঁলোক কম ভাগ্যলৈ অহা নাই নহয়, যি ঈশ্বৰৰ লগত লীলা কৰি থাকিব পৰা হৈছেগৈ। তো ইমান শক্তিশালী জীৱাত্মাবিলাককো সেই অসুৰবিলাকে সহজেই ধ্বংস কৰি দিব পাৰিছে। তাৰমানে মায়াৰ ওচৰত চব বন্দী হৈ আছে। আমি যেতিয়ালৈকে পাৰ হৈ নাযাওঁগৈ, যেতিয়ালৈকে ঈশ্বৰৰ লগত সম্পৰ্ক কৰি অনুক্ষণ থকাৰ পিছতো তেওঁলোকক মায়াৰ চৰিত্ৰবিলাকে আহি হাৰাশাস্তি কৰি আছে। উঠোঁতে বহোঁতে ফুৰিবলৈ যাওঁতে চবতেই মায়াৰ বিদ্যাৰ পৰা তেওঁলোক শাস্তি খাই আছে। তাৰপিছত যেতিয়া গৈ অঘাসুৰক যেতিয়া সন্মুখ হৈ গ'লগৈ, তেওঁলোকে আত্মাই বহুত জানিছে যে ইয়াৰ ওচৰত আমাৰ পৰাস্ত, ই আমাক অনিষ্ট কৰিব। খাটাং হোৱাৰ পিছতো তেওঁলোকে চিন্তা কৰিছে কি কৰা যায়। তেওঁলোকে তৎক্ষণাত তেওঁলোকে জানে আমাৰ গোবিন্দ আছে, আমাৰ আশ্ৰয় পৰমেশ্বৰ আছে, ভগৱান আছে। তেওঁলোকে পলাই নগ'ল। আমাৰ সাধাৰণ মানুহবিলাক কৃষ্ণৰ অনুমতি লৈছে চাই পেলাই আমাৰ নিচিনা জীৱাত্মাবিলাকে দৌৰি পলাম, এই সাপ আছে, পলাই যাম। তেওঁলোক যিহেতু সাধক, ভগৱন্ত যিহেতু তেওঁলোকৰ আত্মাত, গতিকে প্ৰথমতে ভগৱন্তকে সোধা পোছা কৰিছে। গতিকে আমাৰ যিকোনো বিপদত আমি তৎক্ষণাত তেওঁৰ ওচৰলৈ যাব লাগিব। দ্ৰৌপদীয়ে যেনেকৈ তৎক্ষণাত ঈশ্বৰ প্ৰথমতে জলে তলে ঘূৰি ফুৰিছিল, পঞ্চপাণ্ডৱক আশা কৰিছিল, ভীষ্মক আশা কৰিছিল, দ্ৰোণক আশা কৰিছিল, এই বাহুবলীবিলাকক কথা ভাবিছিল। কোনো শক্তিয়ে তেওঁক সহায় কৰিব নোৱাৰিলে, ধাৰ্মিষ্ঠই নোৱাৰিলে, বলিষ্ঠই নোৱাৰিলে। মহাপৰাক্ৰমী সেনাপতিবিলাকে দুৰ্যোধনৰ ওচৰত শিৰ নত কৰি বহি থাকিল। এটা কথা হ'ল, এই যিবিলাক গোপ শিশু আছে তেওঁলোকতো আমি জানি যে পলাই যাব লাগিছিল, নগৈ চিধা ঈশ্বৰৰ ওচৰত সম্পৰ্ক কৰিলে। দ্ৰৌপদীয়ে যেনেকৈ কৰিলে, হয়নে? দ্ৰৌপদীয়ে কৰাৰ দৰে দ্ৰৌপদীয়ে 1 মিনিটত দুৰাষাৰ ঋষি সাপৰ পৰা মুক্তি হৈছে। তেওঁৰ বিশ্বাস আছে, হয়নে? সেই দুটা কৰ্ম তেওঁ ঈশ্বৰৰ লগত সম্পৰ্ক কৰি পৰিত্ৰাণ লাভ কৰিছে। গতিকে এওঁলোকেও পিছফালে আহি থকা ভগৱন্তৰ মুখলৈ চালে। প্ৰভু সিদ্ধান্ত তেওঁ দিয়ে, নিজে সিদ্ধান্তটো নলয়। আমি নিজৰ সিদ্ধান্ত দিয়াত আমি বহুত সময়ত নিজে সিদ্ধান্ত দিওঁ, ভকতৰ মুখলৈ আমি নাচাওঁ। ভকতে ভগৱন্ত যদি হয় তেতিয়া ভকতৰ মুখলৈ চাব লাগিব। ভকতসকলে কি পাব, সিদ্ধান্তটোৰ পৰা তেখেতসকলৰ উপকাৰ অপকাৰ হ'বগৈ নহ'ব। গতিকে আমি সিদ্ধান্ত দিয়াৰ আগতে ভগৱন্তৰ পিছত আছে, ভকতৰ মুখলৈ চাব লাগিব। ভকতৰ সিদ্ধান্ত লোৱাৰ পিছত ভকতো যদি নিৰুপায় হয়, ভগৱন্তক অৰ্চন কৰিব লাগিব। অৰ্চনা ভকতি, নিৰ্গুণ মানে অৰ্চন, কোনো গুণ তেওঁৰ লগত নাই। গতিকে কৃষ্ণ এই কথাখিনি সেইটো কথা, আমাৰতো একো নাই। এই নিজৰ সাধনাখিনিক তেওঁলোকে, কিমান সাধনা আছে তেওঁলোকৰ, তেনেকুৱা অসুৰ ভস্ম কৰিব পৰা সাপটো আছে নহয়, কিন্তু সেইখিনিত তেওঁ ব্যৱহাৰ কৰা নাই। চিধা ভগৱন্তকে লৈছে। তোমাৰ আদেশ কি? বোলে তোমালোক প্ৰৱেশ কৰা, হয়নে? তোমালোক প্ৰৱেশ কৰা, নিৰ্ভয়ে থাকা। আৰু প্ৰৱেশ কৰিবলৈ দি ভগৱন্তই তেওঁতে যে মুক্তিৰ সময় আহিছে, অঘাসুৰৰ যে মুক্তিৰ সময় হৈছে, তেওঁলোকে যে ইমান সাধনা কৰিছিল, তাতো এজন শেষ কৰ্তাক তেওঁলোকে বিচাৰি পাইছিল। কিন্তু তাকে কংসৰ নিৰ্দেশত তেওঁলোকে, যিহেতু অসতৰ লগত আছে, সংগ যিহেতু বেয়া, সংগৰ পৰা মুক্তি হ'বলৈকে তেওঁলোকে এজনকে নহ'লেতো এটাকেইজনে গুচি আহিব পাৰে। সংগৰ সময়, সৎসংগৰ লগত তেওঁলোক ল'বৰ কাৰণে নিজৰ কাইটোক তেওঁৰ ওচৰত এৰি দিছেহি। কাৰ ওচৰত? ঈশ্বৰৰ ওচৰত এৰিছেহি। গতিকে এনেকুৱা এটা ৰূপ ধাৰণ কৰি তেওঁ আছে, য'ত ঈশ্বৰৰ পৰা আমাৰ এই কথাটোৰ লগত এই বৰ্বৰিক তেওঁৰ মৃত্যুটো কেনেকৈ আনিছে দেখিছেনে? তেওঁ নিজৰ ইমান সাধনা কৰিছে ব্ৰত, আইতাকক সুধিলে, আই কেনেকৈনো মই কৃষ্ণ ভগৱানক পাম? কৃষ্ণৰ কথা শুনি আছিল।
তেওঁৰ শ্ৰেষ্ঠ জানিছে, কিন্তু তেওঁক পাব লাগে, মই তৎক্ষণাত পাব লাগে। তৎক্ষণাত পোৱাৰ এটাই ইচ্ছা, তুমি এনেকুৱা বিদ্যা অৰ্জন কৰিব লাগিব যি বিদ্যা পৃথিৱীৰ কোনো লোকত ব্যৰ্থ নহয়। পৃথিৱীয়ে নহয়, ব্ৰহ্মলোক যমলোক কোনো লোকে সেই বিদ্যাক অতিক্ৰম কৰিব নোৱাৰিব। গতিকে তুমি সকলোৰে ওপৰত বিদ্যা তুমি লোৱা। আৰু তেওঁ চব দেৱতা উপাসনা কৰি নিজৰ সাধনাৰ সৈতে পুষ্ট হৈ আছে। কুৰুক্ষেত্ৰ আৰম্ভ হৈছে, গতিকে আইতাকক কৈছে মই যাওঁ, ঈশ্বৰক আজি মই সাক্ষাৎ কৰিম। আৰু তেওঁ কৈছে তেওঁ যাক হত্যা কৰে তেওঁ মুক্তি পায়। বৰবৰিকৰ সেইটো লক্ষ্য যে মই তেওঁৰ হাতত মৰিম আৰু মোৰ তৎক্ষণাত ইমান সোনকালে মোৰ সংসাৰৰ মুক্তি বন্ধনৰ পৰা মায়াৰ পৰা মই উদ্ধাৰ হৈ গুচি যাম। আইতাকে কৈছে যে সংসাৰ বন্ধনৰ পৰা মুক্ত হ'বলৈ হ'লে এজনেই আছে, সেইজন কৃষ্ণ ভগৱানৰ ওচৰত নিজৰ মৃত্যু প্ৰাপ্তি হ'ব লাগে। তো বৰবৰিকে লাষ্টত গৈ সেইটো ৰাস্তাত গৈ দুইজনে দেখা দেখি হৈছে। ব্ৰাহ্মণে কৈছে ৰূপ ধৰি আহি যে তুমি ক'লৈ যাব লাগে, কি কৰিবা? যে মই যুদ্ধ কৰিম। কৃষ্ণ ভগৱানৰ বোলে বহুত শক্তি আছে, দুইটা দলৰ মাজত কোনফালে তেওঁ থাকে চাম। তেওঁ বোলে পাণ্ডৱৰ লগত থাকে, মই কৌৰৱৰ লগত থাকিম। কৌৰৱৰ লগত থাকি কি কৰিবা? কৌৰৱৰ লগত থাকি মই তেওঁ কৃষ্ণক পৰাস্ত কৰিম। মই তুমি পাৰিবা জানো? কিয় নোৱাৰিম? তোমাৰ কিমান সামৰ্থ্য? তেতিয়া আপুনি চাব বিচাৰে নেকি? এই বোলে গছডাল দেখিছে? দেখিছোঁ। কিমান পাত আছে? বোলে অনন্ত পাত। মই চব পাত এক পাত কাঁড় মাৰি ফুটা কৰি দিম। কাঁড় পাত তেওঁ বোলে হয়নে? মাৰাচোন তুমি। কাঁড় মাৰি দিলে গোটেই গছ পাতটো ঈশ্বৰে কি মনে মনে গৈ পিছুৱাই গৈ এটা পাত গছক কামাৰি ধৰি আছে, হাততো এটা ধৰি আছে। চব পাত ফুটি গ'ল। তাৰপিছতে বোলে চব পাত ফুটিল নে? বোলে ফুটিলে। অঁ ৰ'বা, বোলে এতিয়াও শেষ হোৱা নাই। কি আৰু এটা পাত আছে, এইটো তেওঁ গছক কামাৰি ধৰি সেইটোও ফুটা, হাতত থকাটোও ফুটা। বৰবৰি কেনেকুৱা বীৰ! গতিকে তেওঁ জানিলে যে পাণ্ডৱৰ জয় এওঁ থাকিলে নহয়। গতিকে এওঁক ক'লে বোলে তেতিয়াহ'লে তুমি যাব নোৱাৰিবা কুৰুক্ষেত্ৰলৈ। বোলে কিয়? তাত এইটো ধৰ্মযুদ্ধহে হ'ব এইখন। কৌৰৱৰ লগত তুমি গৈ সমৰ্থন দিবা আৰু কৌৰৱ জিকিব আৰু ধৰ্ম পৰাস্ত হ'ব, সেইটোতো পৃথিৱীৰ অনিত্য নীতি নহ'ব। নাই নাই নাই, সেইটো কথা মই নামানো। যোন দুৰ্বল তাৰ ফালে মই হ'ম। পাণ্ডৱ যদি দুৰ্বল হয় মই পাণ্ডৱৰ ফালে হ'ম, কৌৰৱ যদি দুৰ্বল হয়। মই শুনিছোঁ কৃষ্ণ বোলে তেওঁলোকৰ ফালে আছে, মই এইফালে থাকিম। দেখা যাব যুদ্ধ, হয়নে? গতিকে ইচ্ছা ক'লে নিছে কৃষ্ণৰ ওচৰত তেওঁ মুক্তি তৎক্ষণাত কৃষ্ণক বাধ্য কৰাব খুজি আছে। বাধ্য হৈ গ'ল। কৃষ্ণ কৈছে নাযাবা। বোলে নাই মই যামেই, তুমি আঁতৰি দিয়া। ক'ৰ ব্ৰাহ্মণ কি কথা মাজতে আহি ৰাস্তাত দিগদাৰ নকৰিবা। তুমি আঁতৰি দিয়া ব্ৰাহ্মণ, আমি যাওঁ, ৰাস্তা এৰি দিয়া, বেয়া নাপাবা। তেওঁ কৈছে নাযাবা। নাই নাই যাম মই। গ'ল, ৰথ আগুৱাই গ'ল। তেওঁ পিছফালৰ পৰা নিজৰ ৰূপ ধৰিলে। বৰবৰিক চাইছে কৃষ্ণ ভগৱানৰ চক্ৰ মাৰি তেওঁৰ ডিঙিতে কাটিলে। প্ৰভু তেতিয়া তেওঁ এইখিনিৰ কাৰণেই মই তোমাক আগেয়ে চিনি পাইছোঁ, কিন্তু মোৰ অভিনয় সাৰ্থক হ'ল, মোৰ সাধনা পূৰ্ণ হ'ল। হয়নে? অনন্ত লোকক জয় কৰিব পৰা যিটো শক্তি তেওঁৰ বৰবৰিকে লাভ কৰিছিল, সেই শক্তিৰ সৈতে ভগৱান কৃষ্ণক তৎক্ষণাত। গতিকে অঘাসুৰো সেই অঘাসুৰৰ পূৰ্বজন্মৰ সাধনাত কৃষ্ণ ভগৱানক কিমান চুটিত পাব পাৰি বৈৰীভাৱে আহি চিন্তা কৰিছে আৰু এইসকল মুক্তি হৈছে। তাতে আমাৰ ভকতৰ কাৰণেও বান্ধি থৈছে। ভকতৰ কাৰণে বান্ধি থৈছে, চব কথা প্ৰভুক দিবা, নিজৰ মতে নকৰিবা। নিজৰ মতে কৰিলে বন্দী হ'বা। কিহৰ? দেহাভিমান। দেহটোৰ সিদ্ধান্তহে হ'ব, আত্মাৰ সিদ্ধান্ত। আত্মাক সুধিলেই ঈশ্বৰক সোধা। আত্মাৰূপে চব ঈশ্বৰ ব্ৰহ্মময়ে আছে। প্ৰতিজনৰে মুখলৈ চায়, প্ৰতিজন সাধুক লক্ষ্য কৰি, জীৱৰ শান্তিৰ প্ৰতি লক্ষ্যকাৰী, পোক পৰুৱা পৰ্যন্ত লক্ষ্য ৰাখি সিদ্ধান্তবোৰ দিব লাগিব, ভগৱানৰ ওপৰত বিশ্বাস ৰাখি। সেইটো হ'ল ঈশ্বৰ মানে লগত এই গোপসকলৰ সেই মুহূৰ্তটো। এইটো কৃষ্ণ মানে ঈশ্বৰৰ অনুমতি থাকিলে মৃত্যুৰ গহ্বৰত সোমাই গ'লেও কথা নাই।